আসসালামু আলাইকুম এভৰিৱান, মই মাহিনী ৰজালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আমি ঘৰ পালোঁহি, এদিন বেটিজনীয়ে ৰেষ্ট ল'লে, তাৰপিছতে আৰম্ভ হৈ গ'ল তাইৰ ছামাৰ ভেকেশ্যনৰ প্ৰজেক্ট। মেপ আঁকিব দিছিলে, ভাৰতৰ মেপ, তাৰপিছতে আৰু কি আছিলে বেটি, অসম আৰু আমাৰ জিলাখন নগাঁও জিলা ভাৰতৰ মেপখন কমপ্লিট হ'ল। ৰং কৰি দিছোঁ, ৱাটাৰ কালাৰ কৰিছে ন, বৰ ধুনীয়া হৈছে বেটি। ৰং কৰি দিলা, ৰং কৰি দিলে বেছি ভাল লাগিছে। জিলিকি পৰিছে, একদম পকাত বহি ৰৈছে তাই। ছামাৰ ভেকেশ্যনৰ প্ৰজেক্ট কমপ্লিট হৈ গ'ল বেটিজনৰ। নগাঁও জিলা, অসম আৰু ভাৰতৰ মেপ এইবাৰ একেবাৰে সহজ পালে ন বেটি। আৰু ইহঁতকেইটাতো আৰু একেবাৰে বিন্দাছ হৈ গ'লে, ফ্ৰী, একোৱে নাই পোৱা ন। তহঁতি হোমৱৰ্কো নাই ন দুইটা, ইচ ভৰি জোকাৰি জোকাৰি আছে চোৱা। ঘৰৰ পৰা আহি পালোঁহি, আহি পায়ে দুদিন থাকি আকৌ এইফালে যাবলৈ লৈছোঁ। এটা বেগে নিম, গুৱাহাটী যাওঁ। এই বেগ চেগ ঠিক কৰিলোঁ আৰু অহাকালিলৈ যাম। দুটামান কাপোৰ ইস্ত্ৰি কৰিব আছে, ইস্ত্ৰি কৰিলে মোৰ ইস্ত্ৰি কৰা কামটো আটাইতকৈ মানে আমনিদায়ক কাম। মোৰ ইস্ত্ৰি কৰা কাম বিৰাট অসুবিধা পাওঁ। ৰিজুৱান আহি গ'ল নিবলৈ আমাক, এই ওলাইছোঁ। অঁ 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 মাই আহিছোঁ দে মাই। কেনেকুৱা ঘামিছোঁ গামোচা থৈছিলোঁ নাভাগিলে হ'ল বেগ মানে হৈয়ে যায় দুদিনৰ কাৰণে হ'লেও। নাই এইকেইটাই ইহঁতৰ স্কুল বন্ধ, দুদিনৰ কাৰণে গুৱাহাটী গৈছোঁ। ইহঁতক কিবা কিবি দেখাম। আগতে গৈছোঁ, যিকেইটা বস্তু থাকি আহিল চাবলৈ এইকেইটাকে দেখাম, কাৰণ গৰমো খুব বেছি। আৰু আমি আচলতে ননদ মাইনুহঁতৰ ঘৰত থাকিম আৰু তাৰ পৰাই চাম। মাইনুৰ হাজবেণ্ড ৰিজৱান হাইকোৰ্টৰ এডভকেট হয়। অকণমান সীতা জখলাৰ ইয়াত বোলে সীতা জখলাৰ পাচলিও পায়। এই অকণমান নামিছোঁ আৰু এটা বস্তু খুৱাম কৈছে ৰিজৱানে, কি ক'লে চেল পিঠা নে কি বোলে, এটা পিঠা আছে স্পেচিয়েল, খাই চামগৈ। ছটা লৈ লওঁ। অঁ জানো ছটা পৰা যাব নে যে, 5টামান কৰাচোন বাৰু, ভাল লাগিলে ল'ব লাগে আকৌ। কি কয় এইটো, চেল পিঠা। প্ৰথম খাম দেই আজি। চেল পিঠা খাম, সেইফালে বনাই আছোঁ। আমি বহিলোঁ, এয়া হৈ গ'ল ন, আহি গ'ল চেল পিঠা। খোৱা বনাই আছে ন, এইটো কি কয়, চেল কি কয় এইটো, চেলগুৰি পিঠা। অঁ অঁ আমি নগাঁৱৰ পৰা আহিছোঁ। নাই খোৱা প্ৰথম এয়া, সেইকাৰণে আহিছোঁ খাবলৈ। চাটনি এটাও দিয়ে লগত, লগত চাটনি এটাও চালে দেখোন, চাটনি এটা দিয়ে ন। ইমান ধুনীয়া হৈছে খাবলৈ। অঁ আমাৰ ভাষাত ৰিং পিঠা, চেল পিঠা কয় ন, নেপালী পিঠা। অঁ এইটো সীতা জখলাৰ স্পেচিয়েল পিঠা, মানে পুৰা চেল হৈ থাকে। বেছি ভাল পাইছানে? লাগিলে কি 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 বস্তু মিলাই ইয়াত বাৰু? অঁ চুজি দিয়ে ন? অঁ অঁ বহুত ভাল লাগিলে। সেয়া খাই আহি আকৌ পানী পুৰি খাবলৈ লাগিলে। পানী পুৰি য'তে হওক, যিটো সময়তে হওক, চেল হয়েই আৰু। 3টা লাইন পাতি আছে পানী পুৰি খাবলৈ। সীতা জখলা আৰু আমি সীতা জখলাৰ পিঠা চিঠা খালোঁ, বৰ ভাল লাগিল। আপোনালোকে এইফালে আহিলে কেতিয়াবা খাব পাৰিব, বহুত ধুনীয়া খাবলৈ পিঠাটো। আৰু খাই মেলি আমি আহি পাই গ'লোহি গুৱাহাটী, আৰু পাই গ'লোহি ৰজনী এপাৰ্টমেণ্ট। আমি চেল পিঠা লৈও আনিছিলোঁ মাইনুলৈ।
চাহ খাবলৈ আছে মাইনী পেহীয়ে হা বাকে পূৰা হুলস্থুল ঘৰ উৰুৱাব যেন পাইছোঁ আজি দেই বিল্ডিং উৰুৱাব চাবিহে বেটাবা চাহকাপ মাইনীয়ে বৰ ধুনীয়া বাকিছে ডিমৰু যে একদম বহুত দিনৰ আগতে খাইছিলোঁ এইটো তাকে নেদেখাই হ'লোঁ বজাৰত ওলাই তথাপিও মানে ফ্ৰেছ বস্তু দেখাই নাই ন গছৰ অঁ কেতিয়াবা ওলাই ডিমৰু কাটি আছে যোৱা নাই অঁ আছিল খোৱাহি অঁ বেটি খোৱাহি আহা ভিতৰৰ এইখিনি দিছে কি ধুনীয়া এয়া ঘৰত হোৱা বস্তু একদম ৰিজৱান পেহাৰ ঘৰৰ হয় এয়া ভাল পাইছে খাই বোলে দেখিছে নাই কেনেকুৱা জলদি অঁ এতিয়া আমো উলিয়াইছে বেটি আম ভাল পায় ইহঁতকেইটা নাখায় মোৰটোৱে শুকালে আঞ্জি হয় ন কিয় দিম ইলিচ মাছ সৰিয়হ দি ধুনীয়াকৈ বনাইছে ভাল হৈছে ন আছিল মজা হৈছে এইফালে চিকেন বৰ ধুনীয়াকৈ বনাইছে খোৱা এনেকৈ হোৱাৰ মেনেজটো এনেকৈ কৰা হ'ল ডিমলেট চিমলেট ওলাইছে মই লাইটটো অফ কৰি যা গুডু শু মই লাইট অফ কৰোঁ দেই গুডু শুই যা বেটা ব'লা ডিম লাইট চিঞৰি দিছা ব'লা আমাৰ বিচনা দেখাওঁ আমাৰ কাৰণে এইটো ৰুম এতিয়া আমাৰ ৰুম এইটো খিৰিকি চিকি খুলি আহা বেটা আহা খিৰিকি অকণ খুলি লৈছোঁ ভাল লাগিব 12টা বাজি গ'ল চব শুই গ'ল দেই মানুহ চব শুলে হ'ব দিয়া শুই যোৱা লাইট অফ কৰোঁ এতিয়া আৰু আমি ৰাতি ভাত পানী খাই শুওঁতে প্ৰায় 12:30 মানে হ'ল আৰু এতিয়া মই আপোনালোকক পিছদিনাখন লগ পাইছোঁ একেবাৰে শুই উঠিয়ে মই অকণমান আমাৰ সন্মুখৰ বিল্ডিংকেইটা দেখাই দিছোঁ ৰাতিপুৱাই পৰিৱেশটো চাওকচোন পাহাৰটো চাওকচোন তাত ঘৰ বনাইছে বিল্ডিং কেইবাটাও মই তাত দেখিছোঁ ভয়ো লাগে ন ইমান ওপৰত কেনেকৈ যে ঘৰ বনাইছে সেই যে দেখিছে ষ্টিকডাল এয়া হৈছে এয়া গান্ধী মণ্ডপৰ ষ্টিক হয় আৰু এয়া হৈছে এছিয়াৰ ভিতৰত সৰ্বোচ্চ মানে পতাকা উত্তোলিত হোৱা মানে স্থান এছিয়াৰ ভিতৰত সৰ্বোচ্চ আমাৰ ইয়াৰ পৰা ধুনীয়াকৈ দেখা পোৱা যায় আজি কিন্তু উত্তোলিত হৈ থকা নাই পতাকা এনেই মই তাৰ ষ্টিকডালহে দেখাইছোঁ গান্ধী মণ্ডপ আছে তাতেই এছিয়াৰ ভিতৰত সৰ্বোচ্চ স্থানত মানে পতাকা উত্তোলিত হোৱা ঠাই ইয়াৰ পৰা ধুনীয়াকৈ দেখায় আৰু আচলতে এতিয়া ষ্টিক গুৱাহাটীৰ সকলো ঠাইৰ পৰাই দেখা পোৱা যায় খাই বৈ এয়া আমি ওলাইছোঁ এতিয়া যাম প্লেনেটেৰিয়াম চাবলৈ আৰু বেটি অকণমান আছে আমাৰ হৈ গ'ল আৰু এতিয়া মই অকণমান আপোনালোকক আগফালখন দেখাই দিছোঁ আগফাল মানে এইফালে একে সন্মুখতে আৰু এঘৰ বেলেগ মানুহ আছে এইটো হৈছে মালিকৰ ঘৰ আৰু এইটো লিফ্ট ৰিজনে লৈ যাব অঁ ক'ত কেইটাত তোমাৰ অঁ আমাক ড্ৰপ কৰি পিনে ক'ৰ্টত যাবা আৰু এতিয়া এইখিনিতে আজি ভিডিঅ'টো সোমাইছোঁ আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ মানুহখিনিৰ ঘৰলৈ এনেকৈ ছাপোৰ্ট কৰি যাব এতিয়া আজিলৈ আহোঁ ধন্যবাদ